বন্ধুসকল ভাৰতৰ স্পেচ এজেন্সি ইছৰোৱে বিভিন্ন সময়ত কৰা স্পেচ মিছনসমূহৰ বিৰাট সফলতাৰ কথা আমি সকলোৱে শুনি আহিছোঁ। ইছৰোৱে বহুতবাৰ আমাক ভাৰতীয় হিচাপে গৰ্ব অনুভৱ কৰাৰ সুযোগকণ প্ৰদান কৰিছে। প্ৰথম প্ৰয়াসতেই মংগলযান মিছন সফলতাৰে সম্পন্ন কৰা, চন্দ্ৰপৃষ্ঠত পোনপ্ৰথমবাৰ পানীৰ সন্ধান কৰা মহাকাশ সংস্থাটোৱেই হৈছে ইছৰো। বৰ্তমান ইছৰো বিশ্বৰ আগশাৰী মহাকাশ সংস্থাসমূহৰ ভিতৰত অন্যতম। কিন্তু ইছৰোৱে এই সফলতা এমাহ বা এবছৰতেই লাভ কৰা নাই। কণ্টকময় পথ পাৰ হৈহে ইছৰো আজিৰ এই অৱস্থা পাইছেহি। আজি আমি কম ইছৰোৰ এই জয়যাত্ৰাৰ কথা, যি শুনাৰ পিছত ভাৰতীয় হিচাপে আমাৰ সকলোৰে বুকু গৰ্বত ফুলি উঠিব। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যিসকল নতুন ভিউৱাৰ্ছে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা নটিফিকেশ্যন বেলটো দবাই দিয়ক, যাতে মই আপলোড কৰা নতুন ভিডিঅ'বোৰ আপোনালোকে প্ৰথমেই চাবলৈ পায়। গতিকে পলম নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। স্বাধীনতাৰ পাছৰ কালছোৱাত ভাৰতে বহুতো সমস্যাৰ সন্মুখীন হৈছিল। ব্ৰিটিছসকলে ভাঙি থৈ যোৱা ভাৰতীয় অৰ্থ ব্যৱস্থাক পুনৰুজ্জীৱিত কৰাটো নৱভাৰত নিৰ্মাতাসকলৰ বাবে আছিল এক বৃহৎ প্ৰত্যাহ্বান। কিন্তু ইয়াৰ পাছতো সকলো প্ৰত্যাহ্বান হেলা ৰঙে পাৰ কৰি ভাৰতে মূৰ দাঙি উঠিছিল আৰু প্ৰথমবাৰৰ বাবে ভাৰতেও মহাকাশৰ বিষয়ে অধ্যয়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল, যাৰ বাবে ভাৰতৰ মহান বিজ্ঞানী বিক্ৰম চাৰাভায়ে ভাৰতীয় পৰমাণু উৰ্জা বিভাগৰ ফাউণ্ডিং ডাইৰেক্টৰ হোমী জাহাংগীৰ ভাৱাৰ সৈতে লগ হৈ 1962 চনত গঠন কৰে ইণ্ডিয়ান নেশ্যনেল কমিটি ফৰ স্পেচ ৰিচাৰ্চ। ইয়াৰ পাছত 1963 চনৰ 21 নৱেম্বৰ তাৰিখে এই সংস্থাটিয়ে দক্ষিণ ভাৰতৰ থুম্বাৰ ৰকেট লঞ্চিং ষ্টেচনৰ পৰা আমেৰিকাৰ দ্বাৰা নিৰ্মিত ভাৰতৰ প্ৰথমখন ৰকেট নাইকি এপাচি সফলতাৰে লঞ্চ কৰিলে। 1969 চনৰ 15 আগষ্টৰ দিনা এই সংস্থাটিক ভাৰতীয় পৰমাণু উৰ্জা বিভাগৰ পৰা পৃথক কৰি এক সুকীয়া বিভাগৰ মৰ্যাদা প্ৰদান কৰিলে আৰু ইয়াৰ নামাকৰণ হ'ল ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন, চমুকৈ ইছৰো। 20 নৱেম্বৰ 1967 ইছৰোৱে লঞ্চ কৰিলে ভাৰতৰ নিৰ্মিত প্ৰথমটো চাউণ্ডিং ৰকেট ৰোহিণী 75। আপুনি জানেনে, সেই সময়ত ৰকেট নিৰ্মাণৰ সা সৰঞ্জাম কঢ়িওৱা বাহনৰ ব্যৱস্থা কৰিব পৰাকৈ ইছৰো প্ৰস্তুত নাছিল, যাৰ বাবে ৰোহিণী 75ক চাইকেল আৰু গৰু গাড়ীৰ সহায়ত কঢ়িয়াই অনা হৈছিল। আকৌ সেই সময়ত ইছৰোৰ ওচৰত লাঞ্চিং পেডো নাছিল। নাৰিকল গছকেই ইছৰোৱে লাঞ্চিং পেড হিচাপে ব্যৱহাৰ কৰিছিল। এতিয়াতো আপুনি গম পাইছেই আমি ভাৰতীয়সকলে কেনেকৈ অপৰচুনিটিৰে কাৰ্য সম্পাদন কৰিব পাৰোঁ। 19 এপ্ৰিল 1975 ইছৰোৱে ভাৰতৰ প্ৰথমটো ছেটেলাইট আৰ্যভট্টক সফলতাৰে লঞ্চ কৰিলে। কিন্তু আৰ্যভট্টক কঢ়িয়াই নিয়া SLV অৰ্থাৎ ছেটেলাইট লঞ্চিং ভেহিকলখন আছিল ৰাছিয়াৰ কসমছ 3M। ইয়াৰ পাছতেই ভাৰতীয় বৈজ্ঞানিকসকলে নিজৰ SLV তৈয়াৰ কৰাৰ ওপৰত জোৰ দিলে আৰু 1979 চনৰ আগষ্ট মাহত ইছৰোৱে নিজৰ SLV সফলতাৰে তৈয়াৰো কৰিলে। ই আছিল ইছৰোৰ এক বৃহৎ প্ৰাপ্তি। আৰু আপুনি জানেনে এই সফলতাৰ আঁৰৰ ব্যক্তিজন কোন? মিছাইলমেন ডক্টৰ APJ আব্দুল কালাম। ইয়াৰ পাছতেই যেন আৰম্ভ হ'ল ইছৰোৰ জয়যাত্ৰা। এতিয়া ইছৰোৰ ওচৰত দুই প্ৰকাৰৰ ছেটেলাইট ভেহিকল আছিল, PSLV অৰ্থাৎ পোলাৰ ছেটেলাইট লঞ্চ ভেহিকল আৰু GSLV অৰ্থাৎ জিঅ'চিনক্ৰনাছ ছেটেলাইট লঞ্চ ভেহিকল। 22 অক্টোবৰ 2008 চনত ইছৰোৱে সতীশ ধাৱান স্পেচ চেণ্টাৰৰ পৰা ঐতিহাসিক চন্দ্ৰযান 1 সফলতাৰে লঞ্চ কৰিলে। আৰু আপুনি জানেনে, ইছৰোৱে চন্দ্ৰলৈ যাবলৈ কোনো দেশৰেই সহায় লোৱা নাছিল আৰু চন্দ্ৰলৈ যোৱা আমাৰ ভাৰত বিশ্বৰ চতুৰ্থখন দেশ আছিল। চন্দ্ৰযান 1ৰ সকলোখিনি টেকনলজি ইছৰোৰ নিজৰ আছিল। ইছৰোৱে হ'ল পৃথিৱীৰ একমাত্ৰ দেশ যি চন্দ্ৰপৃষ্ঠত পানীৰ সন্ধান কৰিছিল। ইয়াৰ পাছতে 5 নৱেম্বৰ 2013 ইছৰোৱে পুনৰবাৰ ইতিহাস ৰচিলে মংগলযান মিছনৰ জৰিয়তে। ইছৰোৱে মংগলযান মিছন প্ৰথম প্ৰয়াসতেই সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ আগতে কোনো দেশেই প্ৰথমবাৰতেই মংগল মিছনত সফলতা অৰ্জন কৰিব পৰা নাছিল।
যিটো মহাকাশ সংস্থা ইছৰোৱে প্ৰথমটো ছেটেলাইট লঞ্চ কৰিবলৈ ৰাছিয়াৰ সহায় লৈছিল, সেই ইছৰোৱে 15 ফেব্ৰুৱাৰী 2017 একেলগে 104টা ছেটেলাইট সফলতাৰে লঞ্চ কৰি বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হ'ল। 22 জুলাই 2019 চনত ইছৰোৱে চন্দ্ৰযান-2 লঞ্চ কৰে। এই মিছনে 95% সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। মাত্ৰ 2.1 কিলোমিটাৰ দূৰত্বত লেণ্ডাৰ বিক্ৰমৰ সম্পৰ্ক বিচ্ছিন্ন হোৱাত ছফ্ট লেণ্ডিং কৰিব নোৱাৰিলে। কিন্তু ইছৰো হৰা নাই, হাৰ নামানে, আগবাঢ়ি যাব ইছৰো। চন্দ্ৰযান-2ৰ সফলতা দেখি নাছাৰ লগতে আন বহুতো ৰাষ্ট্ৰই আমাৰ ইছৰোৰ লগত কাম কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। অনাগত কালত ইছৰোৱে নিজৰ GPS ছিষ্টেমো আৰম্ভ কৰিব, যাৰ নাম ৰাখিছে ইণ্ডিয়ান ৰিজনেল নেভিগেশ্যন ছেটেলাইট ছিষ্টেম। ইছৰোৰ প্ৰায় অধিক সংখ্যক বিজ্ঞানী অবিবাহিত। সমগ্ৰ জীৱন দেশ সেৱাত লগাই দিয়া এই বৈজ্ঞানিকসকলৰ বেছিভাগৰে আছে মাত্ৰ BSc বা MSc দৰে সাধাৰণ ডিগ্ৰী। কিন্তু তেওঁলোকৰ আছে নতুন কিবা এটা শিকাৰ জিজ্ঞাসা, যি ইছৰোক শিখৰৰ শীৰ্ষত অৱতীৰ্ণ কৰাত সহায় কৰিছে। ইছৰোৰ এই মহান দানে ভাৰতক বিশ্ব দৰবাৰত এক নতুন পৰিচয় প্ৰদান কৰিছে। মই গৰ্বিত এনে এখন দেশত জন্ম লাভ কৰাৰ বাবে। ইছৰো দীৰ্ঘজীৱী হওক। আজিলৈ ইমানেই। জয় হিন্দ, জয় আই অসম।